মই ক'বলৈ এটি বিশেষ গুৰুত্বপূৰ্ণ কথা যি আপোনালোকৰ সন্মুখত সকলোৰে সন্মুখত আহি আছে দুৰ্গা পূজা। গতিকে দুৰ্গা পূজাৰ আগৰ যি পক্ষ সেই পক্ষটো হৈছে পিতৃপক্ষ আৰু এয়া অত্যন্ত তাৎপৰ্যপূৰ্ণ। গতিকে মই এইখিনিতে জনাবলৈ লৈছোঁ যে ভাদ মাহৰ শেষৰ পক্ষই হৈছে পিতৃপক্ষ, যি শেষ হয় মহালয়াৰ অমাৱস্যাত। এই পক্ষটোৰ লগত কিয় পিতৃ নামটো জড়িত হৈছে বা শ্ৰাদ্ধ শব্দটোই বা কিয় সংযুক্ত হ'ল, ইয়াৰ এটি অদ্ভুত কথিত গল্প আছে। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণৰ মৃত্যুৰ পিছত স্বৰ্গলৈ গ'ল কৰ্ণ। তাত তেওঁক খাবলৈ দিয়া হ'ল এক কাঁহী সোণ আৰু ৰূপ। ডাঙৰ কাঁহী এটিত সোণ ৰূপ ভৰ্তি কৰি দিয়া হ'ল তেওঁক খাবলৈ। তাকে দেখি তেওঁ আচৰিত হৈ ক'লে যে তেওঁক প্ৰকৃত খাদ্যহে লাগে যি তেওঁ খাব পাৰিব। তেতিয়া ইন্দ্ৰই তেওঁক জনালে যে জীৱিত অৱস্থাত তেওঁ চিৰদিন কেৱল সোণ ৰূপহে মানুহক দান কৰিছে, সকলোকে দান কৰিছে, কিন্তু কোনোদিনেই তেওঁ পিতৃপুৰুষৰ উদ্দেশ্যে খাদ্য বস্তু কাকো দান কৰা নাই বা পিতৃপুৰুষকক তেওঁ জল অৰ্পণ বা তেওঁ খাদ্য একোৱে দান কৰা নাছিল। সেয়েহে তেওঁক খাবলৈ দিয়া হৈছিল এই সোণ ৰূপৰ কাঁহী, আৰু সেইকাৰণে তেওঁ খাবলৈ পোৱা নাছিলে। এই কথা শুনি কৰ্ণই জনালে যে তেওঁ পিতৃপুৰুষৰ কথা নেজানিছিল। কোন পিতৃ হয় কোন পিতৃপুৰুষ হয় এই বিষয়ে তেওঁ জ্ঞাত নাছিল, একোৱেই জানিব পৰা নাছিল। সেয়েহে তেওঁ পিতৃ তৰ্পণৰ সুযোগ নেপালে জীৱনত। তেতিয়া তেওঁক ইন্দ্ৰই কি কৰিলে, তেওঁক আৰু 15 দিনৰ কাৰণে আকৌ জীৱিত কৰি আকৌ মৰ্ত্যলৈ পঠিয়াই দিলে। 15 দিন তেওঁ মৰ্ত্যত আহি মৰ্ত্যবাসীৰ লগতে তেওঁ আহি পেলাই আৰম্ভ কৰি পিতৃপুৰুষৰ জল খাদ্য দান আৰু কৰিলে। অত্যন্ত সুখ অনুভৱ কৰিলে আৰু বহু ধৰণৰ বিবিধ ধৰণৰ পিতৃপুৰুষৰ বাবে খাদ্য বস্তু যিমান যি লাগে সকলো দান কৰিলে, দুখীয়াক দান কৰিলে, আৰ্তজনকো দান কৰিলে। তাৰপিছত তেওঁ স্বৰ্গলৈ পুনৰবাৰ ঘূৰি আহিল। এই কাহিনীৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ যে পিতৃপুৰুষৰ জল খাদ্য দান কৰা কিমান গুৰুত্বপূৰ্ণ। এই ভাৱমূৰ্তিতে নিৰ্ভৰ কৰিছে পিতৃপক্ষৰ তাৎপৰ্য।